নমস্কাৰ আজি 30 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছোৰা ব্ৰেকিং নিউজ এনআৰসি এতিয়া ৰাষ্ট্ৰীয় সমস্যা অসমত আমি শুদ্ধ এনআৰসি বিচাৰি আছো আমাক 20% পুনৰীক্ষণৰ সুবিধা দিব লাগে ঝাৰখণ্ড বা আন ৰাজ্যসমূহতো এনআৰসি হ'ব লাগে এনআৰসি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য খুনাপুৰৰ কচুতলিৰ উচ্ছেদক লৈ আদালত অৱমাননাৰ গোচৰত সকলো পক্ষলৈ জাননী কাৰণ দৰ্শোৱাৰ জাননী ৰাজহ বিভাগৰ প্ৰধান সচিবসহ 5 জনলৈ কামৰূপ মহানগৰ আয়ুক্ত আৰক্ষী আয়ুক্তলৈ জাননী উচ্চতম ন্যায়ালয়ৰ খুনাপুৰৰ চক্ৰ বিষয়া আৰু থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈও কাৰণ দৰ্শোৱাৰ জাননী উচ্চতম ন্যায়ালয়ৰ খুনাপুৰৰ উচ্ছেদক লৈ এতিয়া সৰব হৈ পৰিছে উচ্চতম ন্যায়ালয়ৰ ৰুখত পৰিছে অসম চৰকাৰ ভাৰতত এতিয়া মুল্লা কাজিৰ প্ৰয়োজন নাই ডাক্তৰ ইঞ্জিনিয়াৰৰ প্ৰয়োজন ৰাহুল গান্ধীয়ে মাদ্ৰাসা মুল্লা বনাই থাকক মই মাদ্ৰাসা ভাঙি বিদ্যালয় বনাই গৈ থাকিম এবাৰ হাৰিয়ানাত সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী শৰ্মাই কৈছে দেশত এতিয়া মুল্লা কাজিৰ কোনো প্ৰয়োজন নাই দেশত ডক্টৰ ইঞ্জিনিয়াৰৰ প্ৰয়োজন হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত গৈ কৈছে এনআৰসিত নাম বহিৰ্ভূত সকলক গতিয়াই বাহিৰ কৰি দিব মুখ্যমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ত শপতনামা এখন নিদিয়ে কিয় এই প্ৰশ্ন এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ভগৱানক অন্তত ৰাজনীতিৰ পৰা আঁতৰত ৰাখক তিৰুপতি মন্দিৰৰ লাৰু বিতৰ্কৰ গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ এই মন্তব্য স্মাৰ্ট মিটাৰৰ জলাকলাত অতিষ্ঠ হৈ জনসাধাৰণে ঘূৰাই দিলে স্মাৰ্ট মিটাৰসমূহ সৰুপথাৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ত শতাধিক লোকে ঘূৰাই দিলে স্মাৰ্ট মিটাৰত বিল 3 গুণকৈ বেছি অহাৰ বাবে এতিয়া জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদৰ সময়ত অতিষ্ঠ হৈ সাধাৰণ জনতাই নিজৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ আনি এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত জমা দিছে অসমৰ ৰাইজৰ বিৰুদ্ধে অসম চৰকাৰে এপিডিচিএলে যদি কিবা সিদ্ধান্ত লয় তেনেহলে অসমৰ জনতাই এপিডিচিএলৰ লগতে অসম চৰকাৰকো শিক্ষা দিব স্মাৰ্ট মিটাৰে জলাকলা খুৱাইছে বাবেই এতিয়া অতিষ্ঠ হৈ সাধাৰণ জনসাধাৰণে ঘূৰাই দিছে স্মাৰ্ট মিটাৰ জনজাতীয় অনুসূচিত জাতি আৰু মুছলমান মহিলাসকলক আৰএছএছে অপকৰ্মত লিপ্ত কৰাই নেকি ডিফুত সংবাদমেল যোগে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে এপিএইচএলচিৰ অধ্যক্ষ জন ইন্টি কাথাৰী এপিডিচিএলৰ মূল পদত এজনো কাৰিকৰী জ্ঞান থকা মানুহ নাই স্মাৰ্ট মিটাৰত সৰ্বসাধাৰণ জুৰুলা হৈ পৰিছে এপিডিচিএলৰ সঞ্চালক যতীন বৰাই থিয়েটাৰত নাচ গান কৰি আছে সৰু পথাৰৰ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যৌথ প্ৰতিবাদ স্মাৰ্ট মিটাৰৰ জলাকলাত অতিষ্ঠ হৈ জনসাধাৰণে ঘূৰাই দিলে শতাধিক স্মাৰ্ট মিটাৰ এইবাৰ মহাৰাষ্ট্ৰত গাই গৰুক ৰাজ্য মাতাৰ স্বীকৃতি বিধানসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত এতিয়া মহাৰাষ্ট্ৰত গাই গৰুক ৰাজ্য মাতাৰ স্বীকৃতি প্ৰদান কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৈছে মোদী চৰকাৰে যিমান পইচা আদানী আম্বানীক দিছে সিমান পইচা মই দেশৰ জনতাক দিম আদানীয়ে খেতি পথাৰত কোনো পৰিশ্ৰম নকৰে কোনো সৰু ব্যৱসায় নকৰে কিন্তু প্ৰতিটো পুৱাই সুনামিৰ দৰে পইচা আহে আদানীৰ একাউণ্টলৈ হাৰিয়ানাত পুনৰ বিজেপি চৰকাৰক কটাক্ষ সাংসদ ৰাহুল গান্ধীয়ে কৈছে মোদী চৰকাৰে যিমান টকা আদানী আম্বানীক ৰেহাই দিছে মাফ কৰিছে সিমান টকা মই জনসাধাৰণক দিম এবাৰ অসমত থকা বাংলাদেশী মূলৰ
মানুহক লৈ সৰব হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। 15 পৰা 20 মিনিট সময় দিয়ক, বাংলাদেশীক আমি যি কৰিব লাগে কৰিম। চুমা খাই বাংলাদেশীক অসমৰ পৰা উলিয়াব নোৱাৰে। পুনৰ বিস্ফোৰক মন্তব্য কৰিছে শৃংখল চলিহাই। শৃংখল চলিহাই কৈছে, আমাক 20 মিনিট সময় দিয়ক, আমি বাংলাদেশীক গতিয়াই অসমৰ পৰা বাহিৰ কৰি দিম। ইডি বিজেপিৰ ইলেকশ্যন এজেণ্ট। বিজেপিৰ একাউণ্টলৈ যোৱা টকা ইডিৰ মাধ্যমেৰে যায়। এবাৰ ইডিক লৈ সৰব হৈ পৰিছে সাংসদ সঞ্জয় ৰাউত। সঞ্জয় ৰাউতে কৈছে, ইডি বিজেপিৰ ইলেকশ্যন এজেণ্ট। বিজেপিৰ একাউণ্টলৈ যোৱা টকা ইডিৰ মাধ্যমেৰে যায়। চিনেমা জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে যশস্বী অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদা চাহেব ফাল্কে বঁটা। চিনেমা জগতলৈ এক অনবদ্য অৱদান আগবঢ়োৱাৰ বাবেই অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্ত কৰিব CIDয়ে। বাংগালুৰু আৰক্ষীয়ে CIDলৈ গোচৰ হস্তান্তৰৰ বাবে আদালতৰ পৰা বিচাৰিব অনুমতি। বিপদত পৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। সীতাৰমণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু গোচৰ তদন্ত কৰিব এতিয়া CIDয়ে। বাংগালুৰু আৰক্ষীয়ে CIDলৈ গোচৰ হস্তান্তৰৰ বাবে আদালতৰ পৰা বিচাৰিব অনুমতি। সুপ্ৰিম কোৰ্টত ইয়া শব্দৰ ব্যৱহাৰ। অধিবক্তাৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিল মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়। সোমবাৰে উচ্চতম ন্যায়ালয়ক প্ৰশ্ন কৰাৰ সময়ত এজন অধিবক্তাই কেইবাবাৰো ইয়া শব্দটো ব্যৱহাৰ কৰিছিল। এই ঘটনাত অধিবক্তাগৰাকীক ধমক দিলে মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে। অধিবক্তাজনক সম্বোধন কৰি তেওঁ কয়, এইখন আদালত কেফে নহয়। আজিৰ দিনটোতে 6 বছৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত গোচৰৰ শুনানি চলি আছিল। এই গোচৰত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক বিবাদী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই অধিবক্তাগৰাকী। ন্যায়াধীশ চন্দ্ৰচূড়ে প্ৰশ্ন কৰে, জনস্বাৰ্থৰ গোচৰত ন্যায়াধীশ কেনেকৈ জড়িত হ'ব পাৰে। এই সন্দৰ্ভত তেওঁ সংবিধানৰ 32 নম্বৰ নিয়মৰ কথা উল্লেখ কৰে, যিটো বৰ্তমানৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। উত্তৰত অধিবক্তাই কয়, ইয়াতে ক্ষুব্ধ হৈ মুখ্য ন্যায়াধীশগৰাকীয়ে অধিবক্তাজনক ধমক দিয়ে। তেওঁ কয়, এইটো কেফে নহয়, আকৌ কি ভাষা? মোৰ এনে ভাষাৰ এলাৰ্জি হৈছে। ডক্টৰ কুৰবী ডেকা হাজৰিকালৈ ডক্টৰ মহিদুল ইছলাম বৰা সাহিত্য বঁটা 2024। বৰ অসমৰ প্ৰথমগৰাকী ডক্টৰেট তথা ঢাকা বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী অসমীয়া উপাচাৰ্য ডক্টৰ মহিদুল ইছলাম বৰাৰ স্মৃতিত প্ৰৱৰ্তন কৰা ডক্টৰ মহিদুল ইছলাম বৰা সাহিত্য বঁটা 2024 আজি স্বনামধন্য সাহিত্যিক শিক্ষাবিদ ডক্টৰ কুৰবী ডেকা হাজৰিকাক প্ৰদান কৰা হৈছে। শিৱসাগৰ প্ৰেছ ক্লাবত শিৱসাগৰৰ অৰুণোদয় সাহিত্য সভা আৰু ডক্টৰ মহিদুল ইছলাম বৰা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ প্ৰধান সম্পাদক তথা ভাষা তত্ত্ববিদ ডক্টৰ নাগেন্দ্ৰ পাদুনে আনুষ্ঠানিক হাজৰিকাক এই বঁটা প্ৰদান কৰে।